মোৰ মানে এই ছোৱালীটো আজি এই গান্ধী মাদাৰ NCC কৰিব আহিছিল। অহাৰ পিছত তাৰ মানে অলপ অসুবিধা পায়, অসুবিধা হোৱাৰ পিছত আমি হস্পিটেল লৈ আহোঁ। অহাৰ পিছত ডক্টৰে চোৱাৰ পিছত মানে জাগা নাই বুলি মানে এডমিশ্যন কৰা বা হেৰি কৰা চিকিৎসা কৰা জাগা নাই। মেডিচিনো আমি বাহিৰৰ পৰাই আনিলোঁ অলপ। মানে এনেকৈ হ'লে আমাৰ বহুত অসুবিধা হৈ যায়। এইটো ব্যৱস্থাটো অলপ সোনকালে ভালকৈ মানে চিটৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। বাহিৰত ৰাখিছে বা ইয়াতে আছে, মানে চিটত গৈ ৰাখিছে, বাৰান্দাত থৈছে, এই চেলাইন দি ৰাখিছে। যিখিনি আমি সুবিধা পাব লগা আছিল সেই সুবিধাখিনি এতিয়ালৈকে আমি পোৱা নাই। চিকিৎসকে চাইছে, এতিয়া চাল মানে চেলাইন লগাইছে, মেডিচিন অলপ দিছে ইয়াৰ পৰা আৰু বাহিৰৰ পৰা লৈ আহিলে অলপ। এইখিনিয়ে মানে আপোনাৰ ইয়াতে ঘৰত লৈ যাব দিছে, যে পিছত আৰু মানে বেলেগ বেলেগ জাগাত লৈ যাব লাগিব। সেই সুবিধাটো আমি পোৱা নাই, বাহিৰত চিটত ৰাখিছে। জাগাৰ অভাৱ হৈছে। এতিয়া আৰু পেচেণ্ট আহিলেও এই মানুহখিনি ইয়াতে আৰু বেলেগ পেচেণ্ট বাহিৰত শুই আছে। এই মানুহখিনি আহিলে জাগা নহ'ব ইয়াতে। সেইটোৱে মানে সোনকালে আমাৰ যাতে সুবিধা এটা চৰকাৰে কৰি দিয়ে, তাৰ মানে আবেদন। আজি আমাৰ মানে বহুতো অসুবিধা হৈছে, মানে বেমাৰী আমি থ'বলৈ মানে বিচনা নোপোৱা হৈছোঁ, বাহিৰতো থ'ব লগা হৈছে। সেইকাৰণে আমাৰ অলপ যথেষ্ট মানে কষ্টও হৈছে আৰু বেয়াও লাগিছে। গতিকে অলপ সেইখিনি সুবিধা যাতে আমি পাওঁ, যিকোনো বেমাৰী আহিলে ইমাৰ্জেঞ্চি আমি যাতে ভালকৈ থ'ব পাৰোঁ, ভালকৈ যত্ন ল'ব পাৰোঁ, আৰু আমিও যাতে ভালকৈ কাম কৰিব পাৰোঁ, সেইখিনি সুবিধাকে বিচাৰোঁ। আৰু কিমানখন বেডৰ সুবিধা আছে? 4খন বেডৰ আছে অকল। নাই, চব একেলগে। কিন্তু বৰ্তমান বেমাৰী নথয়, অবজাৰ্ভেশ্যনৰ কাৰণে অলপ সুস্থ হ'লে পঠিয়াই দিয়ে। আৰু বেছি হ'লে মানে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ পঠাই দিয়ে। আমি দেখিছোঁ বাৰান্দাত চিকিৎসা কৰিবলগীয়া আছে। হয়, উপায় নাই যে, বিচনা নাই। সেই আগৰ CHC-খন চিভিলখন ভাগিছে, নতুনকৈ বনাব বুলি, সেইকাৰণে আমাক ইয়াত দিছে। ইয়াততো সেইখিনি সুবিধা নাই। এইটো ষ্টেট ডিছপেঞ্চেৰী হয়, আগতে আছিলে চিভিল, তাতে আমাৰ 30খন বিচনা আছিলে, এতিয়া মাত্ৰ 4খন বিচনা। আৰু কেতিয়াবা বিচনা নাপালে আমি পাব্লিকৰ পৰা মানে অলপ অসুবিধাও পাওঁ, আমাক আক্ৰমণ কৰিবলৈও আহে কিয় নাই বুলি। কিন্তু আমি কি দিম, আমিতো কৰ্মচাৰী ন, উত্তৰ কি দিম আমি, সেয়াই আৰু।